অবতার 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 रंगर भांगी पेलाब रंगर भांगिब मा सुआ रंगर भांगी पेलाब কি হইল কি হৈছে নাৰায়ণ কিবা এটা হৈছে কি কিবা এটা হৈছে জানো ময়ো একো বুজি পোৱা নাই খবৰ কৰাকে যোৱা ঠিক আছে মই চাই আহিছোঁ আপুনি ওলাই নাহিব ইয়াতে ৰখ কি হৈছে নাৰায়ণ কি হৈছে ছোৱালীজনী কোন ছোৱালী কইনাজনীৰ কিবা এটা হ'ল কইনাৰ আকৌ কি হ'ল নাই গেটৰ ওচৰতে গাটো বেয়া লাগিল শিৱাই বাহিৰে বাহিৰে ৰুমলৈ লৈ গৈছে ঘৰত ভৰি দিওঁতে ছোৱালীজনীৰ কি হ'ল আপুনি অকণমান বেছিকৈ চিন্তা কৰি আছে একো হোৱা নাই বলক ভিতৰলৈ বলক বলক আহক বলক নি ক মা বৰ বেয়া কথা এটা হ'ল নহয় কি হ'ল গেটৰ ওচৰতে আৰুচিৰ গা বেয়া হ'ল কি যেনে তেনে আনি সোমোৱাইছোঁ এতিয়া চকু মিলিছে মানুহবোৰে বৰ ভয় খাইছে জানানে আমিও ভয় খাইছোঁ চবটো ঠিকেই আছিল মোৰতো বেয়া লগা বুলিহে কৈছিল কি যে হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ আচলতে কি জানা ঠিক আছে দিয়া হ'ব মই এতিয়া ৰাখোঁ পিছত ঘৰত গৈ কথা পাতিম ছোৱালীজনী বাৰু অসুখীয়া নেকি তাইক যিদিনা মই প্ৰথম দেখিছিলোঁ সেইদিনাও তাইক অসুখীয়া অৱস্থাতে দেখিছিলোঁ
আঙুঠি পিন্ধোৱা দিনাও তাই একে অৱস্থা আৰু আজিও সেই একে যদি তাই কিবা অসুখ বিসুখ আছে কি হ'ব বাৰু কি হ'ব আৰু যদি তাইৰ কিবা অসুখ বিসুখ আছে চিকিৎসা কৰিব লাগিব মাক দেউতাকে কথাটো ভাবিব লাগিছিল নেকি কি তাইৰ যদি কিবা অসুখ বিসুখ আছিল আমাক ক'ব লাগিছিল নেকি কোৱা হ'লে ভাল আছিল এতিয়া নকলে যেতিয়া দেখা যাওক আগলৈ কি কৰিব পাৰি কিন্তু এইবোৰ কথা এতিয়া তুমি কাৰো লগত আলোচনা নকৰিবা পিছত ভালকে চিন্তা কৰিম কি কৰিব পাৰি নাজানো আৰু শিৱাৰ ভাগ্যত কি আছে ভগৱানেহে জানে কি হ'ল মই কিমানবাৰ ক'লো নুশুনিলা ন মোৰ কথা আৰু এতিয়া এইবোৰ মানে মই কিমানবাৰ ক'লো আগতে তাই ট্ৰিটমেণ্ট কৰাৰ কথা চিন্তা কৰা নাই কোনেও মোৰ কথা নুশুনিলে আৰু এতিয়া ঘৰখনত ভৰি দিয়ে এইবোৰ ঘৰৰ দৰে যদি তাই ইয়াতেও চেঞ্চলেছ হৈ পৰি যায় তেতিয়া কি হ'ব যি হ'ব লগা আছে হৈ গ'ল এতিয়া চিন্তা কৰি কি হ'ব তুমি কথাটো গুৰুত্ব দিয়া নাই যে আৰে গুৰুত্ব দিয়াৰ কথা নহয় কিন্তু যিটো কথা ভাবি একো লাভেই নাই সেইটো কথা ভাবি কি কৰিম তুমি কি ভাবিছা মই নাজানো অনিৰুদ্ধ মোৰ কিন্তু ভয় লাগিছে দেই ভয় কিয় ভয় নালাগিব কোৱাচোন আৰুষিৰ ইনলজে যদি কথাটো সহজে নলয় তেনেহ'লে আৰুষিৰ কি হ'ব এই হ'ব দিয়া এতিয়া এইবিলাক কথা ইয়াত পাতি নাথাকোঁ আৰু তাই ভাল পাইছে যেতিয়া আমি ঘৰলৈ যাওঁ বোলা মোৰ যে তাক এৰি থৈ যাবলৈ অকণমানো মন যোৱা নাই এৰি থৈ যাবলৈ মোৰো মন যোৱা নাই কিন্তু যাবতো লাগিবই দিয়াচোন অনি মায়ে কথাটো গম পাইছেনে নাই পাইছে কৈছোঁ মই মায়ে কিন্তু এইবোৰ কথা চিন্তা কৰি চাব লাগিছিল দেই এইবিলাক কথা পিছত পাতিবও পাৰিম আগতে বোলা আহা আহা আকৌ এতিয়া চিন্তা কৰি কি লাভ কথাটো আগতে ভাবিব লাগিছিল কি কৰিব লাগিছিল তাই অসুখীয়া সেইকাৰণে মই তাইক বিয়া নিদিওঁ বুলি ভাবিব লাগিছিল তাইৰ ট্ৰিটমেণ্টৰ কথা ভাবিব লাগিছিল মই সেইটো কথাই কৈছোঁ মল্লিকা ট্ৰিটমেণ্ট কৰিবলৈ যোৱা মানে গোটেই জগতখনে জানা তাইৰ সদায়তো এই প্ৰব্লেমটো হৈ নাথাকে মাজে মাজেহে হয় তাতে বহুদিন ধৰি তাইৰ একো হোৱাই নাছিলে আজি যে হঠাৎ কি হ'ল মই একো ভাবিয়ে পোৱা নাই তুমি কি ভাবিছিলা কি ভবা নাই মই নাজানো কিন্তু মই এটা কথাই ভাবিছোঁ কি তাই অসুখীয়া বুলি যদি কেনেবাকৈ সিহঁতে ঘৰৰ পৰা খেদি দিয়ে তেতিয়া আপুনি বাপেকটো হৈ এনেকুৱা কথা ক'বলৈ আপোনাৰ বেয়া নালাগিল নে মই যুক্তিৰ কথা এটা ভাবিছোঁ মল্লিকা আৰু যদি কেনেবাকৈ এনেকুৱা এটা ঘটনা হয় নহয় তাৰ কাৰণে দোষী কিন্তু আমিয়ে হ'ম চাবা তুমি তেতিয়া নিজকে কেনেকৈ ক্ষমা কৰা মই নাজানো মই কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিম কৈ থলো নাই নাই তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে মই কেতিয়াও তেনেকুৱা হ'বলৈ নিদিওঁ দাদা কি কৰি আছ তই ইয়াত কিবা এটা ভাবি আছো ৰ বৰ কথা মাহঁতে কিবা কৈছিলে নেকি মাহঁতে অকণমান দুখ কৰি আছে কিন্তু তেনেকুৱা একো কোৱা নাই তাই বেছি প্ৰেছাৰ ল'লে তেনেকুৱা হয় সেইটো মই জানো কথাটো মাক আগতে কৈছিলোঁ তথাপিও মায়ে কিবা বেলেগকৈ ভাবি আছে নেকি বেলেগকৈ মানে এই ধৰ বেলেগ কিবা অসুখ বিসুখ হোৱা বুলি নাভাবিব বুলি মই নাভাবোঁ কিন্তু বৰ যদি সঁচাকৈ বেছি প্ৰেছাৰ ল'লে তেনেকুৱা হয় আমি মাহঁতক বুজাব লাগিব বুজাব লাগিব আমি আৰু এটা কাম কৰিব লাগিব বুজিছ কি তাইক আমি মানসিক চিকিৎসা কৰাব লাগিব মানসিক চিকিৎসা মানে তাইৰ দুৰ্বল মনটো আমি সবল কৰিব লাগিব কিহৰ কাৰণে তাই টেনশ্যন ল'লে এনেকুৱা প্ৰব্লেম হয় সেই কথাটো জানি তাইৰ মনটো আমি ষ্ট্ৰং কৰাব লাগিব কিহৰ কাৰণেনো তাই প্ৰেছাৰ ল'লে এনেকুৱা হয় সেই কথাটো ভালদৰে জানি আমি তাইক মানসিকভাৱে সবল কৰি তুলিব লাগিব তই চিন্তা নকৰিবি দাদা মই তোৰ লগত আছোঁ এতিয়া ব'ল বৌহঁতৰ ঘৰৰ মানুহবোৰ যাব ওলাইছে নহয় তেওঁলোকে তোক বিচাৰি আছে ব'ল দাদা আৰুচিৰ দায়িত্ব আজিৰ পৰা তোমাৰ তাই ভালকৈ থকা বুলি জানিলে মোৰ ভাল লাগিব আপুনি চিন্তা নকৰিব তাইক মই ভালেৰে ৰাখিম অৱতাৰ 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 অৱতাৰ
আৰুচি এতিয়া ঠিকে আছো নহয় কি অসুবিধা হৈছিল তোৰ মই নাজানো দাদা কিন্তু কিবা কিবি খেলি মেলি ভাব কিছুমান মোৰ মনলৈ আহি গৈছিল কেনেকুৱা ভাব মই সঠিককৈ বুজাই ক'ব নোৱাৰিম কিন্তু আজি বহুত দিনৰ মূৰত মোৰ মনলৈ তেনেকুৱা ভাববোৰ আহিল কিয় আহিল মই নিজেও নাজানো তুমি যদি আমাক ক'লা হয় আমি কিবা এটা কৰিব পাৰিলোহেঁতেন আৰুচি মই নকওঁ বুলি নোকোৱাকৈ থকা নাই বৌ কিন্তু ক'ব খুজিলেও মই এই কথাবোৰ বুজাই ক'ব নোৱাৰো অস্পষ্ট ভাব কিছুমান মোৰ মনলৈ আহি থাকে কিন্তু মই কেনেকৈ বুজাই কওঁ দে হ'ব দে নালাগে বুজাব এতিয়া ঠিকে আছো নহয় আচ্ছা আমি এতিয়া যাব লাগিব নহয় আৰুচি তই একদম চিন্তা নকৰিবি কিবা হ'লে মোক লগে লগে ফোন কৰি দিবি মই আহি যাম আৰুচি নাকান্দিবাচোন আমি আহি থাকিম নহয় দাদা আৰুচিৰ দায়িত্ব আজিৰ পৰা তোমাৰ তাই ভালকৈ থকা বুলি জানিলে মোৰ ভাল লাগিব আপুনি চিন্তা নকৰিব তাইক মই ভালেৰে ৰাখিম আৰু এটা কথা মই ন দি ক'ব পাৰোঁ তাই মোৰ পৰা কেতিয়াও দুখ নাপায় শিৱা বৌ আমি আহোঁ বাৰু দাদা তই নাকান্দিবিচোন মই আহি থাকিম নহয় মই যাওঁ দে আৰুচি প্লিজ নাকান্দিবা গেটৰ ওচৰতে গা বেয়া লাগিলে বোলে গা বেয়া মানে কেনেকুৱা গা বেয়া মাত কথা নাইকিয়া হৈ গ'ল আকৌ মানুহবিলাকে ধৰি মেলি ভিতৰলৈ আনিছে তাৰপিছত পানী চানী মাৰি দিলে মুখত হাত ভৰিবিলাক ধুৱাই দিলে তাৰপিছত ঠিক হ'ল আৰু আঙুঠি পিন্ধোৱাৰ দিনাও তাইৰ তেনেকুৱা হৈছিল মই জনাততো আগৰ পৰা তাইৰ এইবিলাক প্ৰব্লেম আছেই ৰোহনৰ মুখতো মই এইবিলাক কথা শুনিয়ে থাকোঁ তাৰ মানে ঘৰত আৰু এজন অসুখীয়া মানুহ চাপ খালে পুৰাই পিছে কথাবোৰ গম পাইছেনে নাই পাইছে চাগে পুৰাৰ মুখখন চাবলৈহে মোৰ বৰ মন গৈছে জানা সুধীৰ ঘৰলৈ নাতি পুৱাৰী আহিব ঘৰখন ভৰি পৰিব কিমান যে আশা আছিল আজি প্ৰথম দিনাই গম পাই গৈছে তেওঁ যে কিমান সুখৰ মুখ দেখিব এই মানুহবোৰৰ চিন্তা হোৱা নাইনে হৈছে চাগে ঠিকে আছে হ'ব মই ৰাখিছোঁ এতিয়া কাৰ লগত কথা পাতি আছিলা হা কাৰ লগত কথা পাতিছিলা বোলো নাই লগৰ কোন হয় মোৰ লগৰ চবকে চিনি পোৱা নাই কি তুমি নাপাওঁ নাপালেও নামটো জানিব পাৰি নহয় চিনি নোপোৱা মানুহ এটাৰ নামটো জানি কি কৰিবা তুমি বিয়াখনৰ কথা খবৰ ল'বলৈ ফোন কৰিছিলে সুধিলে কেনেকুৱা গ'ল মই ক'লোঁ বছ কাহিনী শেষ আৰু শুনা এটা কথা তোমাক মই সুধি থাকোঁ নেকি তুমি কাৰ লগত কথা পাতিছা গতিকে মোক সুধি থাকিলে মই বেয়া পাওঁ হা ই কাৰ লগত কথা পাতি আছিল বাৰু লগৰ ল'ৰাৰ লগততো ই কথা পতা নাই মোক ক'বলৈ কিয় টান পাইছে হেল্ল' আমাৰ সময় হৈ গৈছে কি কৰিম এতিয়া ইয়াক অলপ সময় ৰখা মই কৈ আছো এক্সট্ৰা চাৰ্জ লাগিব কিন্তু হ'ব আৰু কিমান সময় ৰখিব লাগিব সন্ধিয়াৰ পিছত এৰি দিবা ঠিক আছে 7 বজাত এৰি দিম হ'ব হ'ব আপুনি মোক কেতিয়া লগ ধৰিব কাইলৈ লগ কৰিম ঠিক আছে কাইলৈ 10 বজাত আমি লগ পাম
হে ৰে ছোৱালীজনীয়ে গাটো ভাল পাইছে আমাৰ গোসাঁই ঘৰতে তাইক সেৱা এটা কৰাই দিওঁ নেকি কৰাই লোৱা দেউতাক তাই এতিয়ালৈকে দেখাই নাই সেৱাটো কৰাই মই তাইক দেউতাৰ ওচৰলৈকে লৈ যাম আৰু আজি কিবা কৰিবলগীয়া নীতি নিয়ম কিবা আছে নেকি মই নাজানো নহয় কোনোবা জনা মানুহক সুধিলে ভাল আছিল আগতে সেৱাটো কৰাই লওঁ তাৰ পাছত সুধিম কিবা নীতি নিয়ম আছে যদি কৰি পেলাম ঠিক আছে আপোনাৰ বাৰু ক'ৰবালৈ যাবলগীয়া আছে নেকি যাম বুলি ভাবিছিলোঁ নাযাওঁ দিয়া তোমাৰ যদি কিবা বজাৰ সমাৰ কৰিবলগীয়া আছে মোক কৈ দিবা মই কোনোবা তাক পঠিয়াই দিম ঠিক আছে বাৰু বিজুলী শুনচোন আৰুচি এতিয়া ঠিকে আছা আচ্ছা শুনাচোন কোৱা ঘৰৰ কোনোবাই কিবা কৈছে নেকি নাই কোৱা কিয় মানে মই যে তেতিয়া ঘৰ সোমাব লওঁতে এনেকৈ মূৰ ঘূৰাই পৰি গ'লো কোনেবা কি ভাবিছে নাই মাহঁতক মই আগতে কৈ থৈ দিছিলোঁ কি কৈছা মানে তুমি বেছি প্ৰেছাৰ পালে তেনেকুৱা হয় বুলি সেইখিনি কথা আচলতে মই আগতে বুজি পাইছিলোঁ আৰু মাহঁতকো কথাখিনি ভালদৰে বুজাই থৈছিলোঁ তুমি একেবাৰে চিন্তা নকৰিবা আচলতে তুমি আৰু বেছি প্ৰেছাৰ লোৱাৰ দৰকাৰো নাই কাৰণ মই তোমাক প্ৰেছাৰ ল'বলৈ নিদিওঁ আমি সকলো সুখ দুখ ভালদৰে ভগাই ল'ম আৰু দেখিবা তোমাৰ মনৰ যিখিনি দুৰ্বল ভাৱ আছে লাহে লাহে নাইকিয়া হৈ গৈছে কেৱল তুমি মোৰ পৰা একো কথা নুলুকুৱাবা তুমি ভালকৈ থকা দেখিলে মোৰ ভাল লাগিব আমি খুব ভালকৈ থাকিম আৰুচি মা আমাৰ মন্দিৰতে তুমি সেৱা এটা কৰিব লাগিব শিৱা তই তাইক লৈ আহিবিচোন মই বিজুলীক গোসাঁই ঘৰটো চাফা কৰিবলৈ দিছোঁ হৈ যোৱাৰ পিছত মই শিৱানীক পঠাই দিম ঠিক আছে আহিবা দেই আচলতে কি জানা আমাৰ মন্দিৰটো বিৰাট জাগ্ৰত তুমি যদি এবাৰ সেৱা কৰা তোমাৰ যিমান প্ৰব্লেম আছে চব নিজে নিজে ভাল হৈ যাব বুজিলা তাইলৈ ফোন এটা কৰিছিল নে নাই কৰা এতিয়ালৈকে ফোন এটা কৰিব লাগিছিল নেকি মানুহখিনি অহাৰ পিছত তাই বা কেনেকৈ আছে নাজানো নহয় ঠিকে আছে চাগে আৰু কিবা অসুবিধা পালে মই ফোন কৰিবলৈ কৈছোঁ নহয় তাই কেনেকৈ ফোন কৰিবনো কি কথা কৈছ তই তাই কৰিব নোৱাৰিলে শিৱাই কৰিব নাই নাই বুজিছনে তাই খবৰ এটা ল'বই লাগিব এতিয়া নালাগে দেউতা কিবা কামত চাগে ব্যস্ত হৈ আছে ফোন ৰিচিভ নকৰিলে টেনশ্যনে হ'ব দিয়া অলপ পাছত মই ফোন কৰিম ঠিক আছে তই ফোন কৰ যেতিয়া মই নকৰোঁ আৰু শুনচোন কওক ৰোহনীতে ক'ত আছে আছে আৰু অলপ পিছত মই উলিয়াই আনিবলৈ কৈছোঁ আৰু মই ভাবিছোঁ সি এটা ভাল শিক্ষা পাইছে সি চাগে ভৱিষ্যতে আৰু আৰচিক কেতিয়াও আমনি কৰিবলৈ সাহস নকৰে এইবাৰ যদি সি আৰচিক আকৌ আমনি কৰে নহয় তাক কিন্তু পুলিচত গতাই দিম মই কৈছোঁ নহয় সি ভৱিষ্যতে আৰু আৰচিক কেতিয়াও আমনি নকৰে আপুনি দেউতা অকণমানো চিন্তা নকৰিব মই আছোঁ মোৰ ছোৱালীজনীক কুশলে ৰাখিবা আৰু ভগৱান মোৰ হৈ গেল তই যাচোন শিৱানী বৰক লৈ আহেগে ঠিক আছে মই দাদাক মাতি লৈ আহোঁ যা সোনকালে মাতিবি বৌ ৰেডি হলা হলো ব'লা মায়ে মাতিছে সেৱা কৰিব হ'ল তই বল বল আৰুচি এয়া আমাৰ গোসাঁই ঘৰ
যি হ'ল ভালেই হ'ল। ভাল হ'ল? অঁ ভাল হ'ল। আৰুচিৰ বিয়া হৈ যোৱাৰ কাৰণে হয়তো তই দুখ পাব পাৰ, কিন্তু এটা কথা জানিবি, তই তাইৰ ভাল বন্ধু হৈ থকাই ভাল। তাইক স্নেহাই প্ৰথম লগ পাওঁতে এনেকুৱা পৰিস্থিতিতেই লগ পাইছিল, যিটো কাৰণে স্নেহাই তাইক সন্দেহ কৰি বিয়াখন কেঞ্চেল কৰিব খুজিছিল। তাৰ পাছত আঙুঠি পিন্ধাবলৈ যাওঁতে অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো। নিহাৰ নেচাৰেলছ হেয়াৰ অইল।